ছৈয়দ মুস্তাক আলী ট্ৰফীৰ আজি অসম আৰু উৰিষ্যাৰ মাজত এখন মেটচ অনুষ্ঠিত হৈ যায়। খেলখনত অসম দলে প্ৰথমত টছত জয়ী হয় আৰু উৰিষ্যাক বেটিং কৰিবলৈ দিয়ে। খেলখনৰ পূৰ্বে বৰষুণ দিয়াৰ বাবে খেলখন অনুষ্ঠিত হওঁতে কিছু পলম হয় আৰু খেলখন 20 অভাৰ পৰিৱৰ্তে 9 অভাৰকৈ খেলা হয়। উৰিষ্যাই প্ৰথম বেটিং কৰিবলৈ আহি 9 অভাৰত সুন্দৰ বেটিং প্ৰদৰ্শনেৰে 7টা উইকেটত 120 ৰান সংগ্ৰহ কৰে আৰু অসম দলক 121 ৰানৰ টাৰ্গেট দিয়ে। অসম দলৰ যদি আমি বলিং কাৰ্ডখন চাবলৈ যাওঁ তেতিয়াহ'লে আমি ক'ব লাগিব যে অসম দলে আজি ইমান এটা ভাল বলিং কৰা নাই, ভাল বলিং প্ৰদৰ্শন কৰা নাই। মুক্তাৰ হুছেইনে 2 অভাৰত 14 ৰান দি এটা উইকেট লৈছে, তেওঁ ভাল বলিং কৰিছে বাৰু। মৃন্ময় দত্তই 1 অভাৰত 14 ৰান দিছে, তেওঁ ইমান এটা ভাল বলিং কৰা নাই। ৰোশন আলম 1 অভাৰ 4 বলতে 30 ৰান দি এটা উইকেট লৈছে। অভিনৱ চৌধুৰী 1 অভাৰত 6 ৰান দিছে, এটা উইকেট দখল কৰিছে, তেওঁ ভাল বলিং কৰিছে। আকাশ সেনগুপ্তে 1 অভাৰত 22 ৰান দিছে, গতিকে তেওঁ ইমান এটা ভাল বলিং প্ৰদৰ্শন কৰা নাই। 121 ৰানৰ টাৰ্গেট লৈ যেতিয়া অসম দলে বেটিং কৰিবলৈ আহে তেতিয়া চাব যদি যাওঁ আমি অসম দলৰ বেটিং প্ৰদৰ্শনো আজি খুব দুৰ্বল আছিল। মাত্ৰ 8 অভাৰ 1 বলতে আটাইকেইটা উইকেট হৈ 57 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল আজি। আৰু এই খেলখনত উৰিষ্যা দলে 63 ৰানত জয়লাভ কৰে। বৰ্তমানলৈ অসম দলে 5খন খেল খেলিছে গ্ৰুপ ডিৰ, 3খনত জিকিছে, 2খনত হাৰিছে আৰু 12 পইণ্ট লাভ কৰিছে। এতিয়ালৈকে গ্ৰুপ ডিত অসম দলে 3 নম্বৰ স্থানতে আছে, বিদৰ্ভ 1 নম্বৰত আছে আৰু চণ্ডীগড় 2 নম্বৰত আছে। গ্ৰুপ ডিৰ অসম দলৰ শেষৰ লীগ খেলাখন আছে 5 ডিচেম্বৰ তাৰিখে ছত্তীশগড়ৰ লগত আবেলি 4:30। 5 ডিচেম্বৰৰ খেলখন অনুষ্ঠিত হৈ যোৱাৰ পিছতে আমি জানিব পাৰিম অসম দলে ছেকেণ্ড ৰাউণ্ডলৈ যাব পাৰিবনে নাই। তাৰপিছতহে স্পষ্ট হ'ব গোটেইখিনি। গতিকে ভিডিঅ'বিলাক চাই থাকিব, মই ছৈয়দ মুস্তাক আলী ট্ৰফীৰ সকলোবিলাক আপডেট দি যাম অসম দলে পৰৱৰ্তী ৰাউণ্ডলৈ যাব পাৰিব নে নাই এই বিষয়ে আপোনালোকক মই জনাই যাম। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।